এজনী ছোৱালী আছে মোক দেখুৱাবৰ কাৰণে মোক জনাবৰ কাৰণে সদায় হোৱাটছএপত ষ্টেটাছ লগাই মোক দেখুৱাব বিচাৰিছে যে মোক জনাব বিচাৰিছে যে চোৱা মই কিমান সুখত আছোঁ, মোৰ এইটো হৈছে সেইটো হৈছে, মই এইটো পাইছোঁ, ইমান বস্তু পাইছোঁ ইমান। চ' তাইক মই এটা মেছেজ পঠাব বিচাৰোঁ, আনৰ সুখ কাঢ়ি লৈ কেতিয়াও নিজে সুখত থাকিব নোৱাৰে। আনৰ মনৰ মানুহজন, আনৰ মৰমৰ মানুহজনক কাঢ়ি কেতিয়াও সুখত থাকিব নোৱাৰা, কাৰণ তুমি যাৰ লগত আছা সেইজন অলৰেডি মোৰ আছিলে, মোৰ পৰা তুমি কাঢ়িহে লৈ গৈছা, মোৰ পৰা ছিঙি লৈ গৈছা। মোৰ মৰম, মোৰ ভালপোৱা সকলো শেষ কৰি মোৰ মনৰ মানুহজন তুমি কাঢ়িহে লৈ গৈছা, কাৰণ সেইজনটো অলৰেডি মোৰ আছিলে, মোৰ লাইফত আছিলে। তুমিহে মাজত সোমাইছা, মইতো মাজত সোমোৱা নাই। গতিকে মোৰ আগত এটিটিউড দেখাই লাভ নাই, মোৰ আগত লেবেল ফালি লাভ নাই, কাৰণ মই তোমাক মোৰ মৰমৰ মানুহজনক দানহে কৰিছোঁ। আৰু দানত পোৱা বস্তু বা দানত পোৱা মানুহজনক লৈ কিহৰ গৌৰৱ মইনাজনী? এতিয়া সযতনেৰে সজাই ৰাখিবা জানো তোমাৰ পিঞ্জৰাৰ পৰা উৰি নাযায়, আৰু যিদিনাখন তোমাৰ পিঞ্জৰাৰ পৰা উৰি যাব সেইদিনাখন তোমাৰ মোতকৈ বেছি বেয়া অৱস্থা হ'ব। চ' হেপ্পী থাকা আৰু মোৰ আগত লেবেল ফালি লাভ নাই, কাৰণ দানত পোৱা বস্তু বা দানত পোৱা মানুহক লৈ গৌৰৱ কৰিব নালাগে। বুজি পালা নহয়?